হাই বন্ধুসকল, যোৰহাটত গাঁও প্ৰধানৰ পদ মুকলি হৈ আছে। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাট লাষ্ট ডেট হ'ল 16/6/2025, অৰ্থাৎ 16 জুন 2025 লাষ্ট ডেট। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাট, ইয়াত 20টা গাঁও প্ৰধানৰ পোষ্ট মুকলি হৈ আছে। ইষ্ট যোৰহাট, ৱেষ্ট যোৰহাট, টিয়ক আৰু মৰিয়ানী ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত মুকলি হৈ আছে 20টা গাঁও প্ৰধানৰ পদ। DC যোৰহাট ৰিক্ৰুটমেণ্ট 2025। নেম অফ পোষ্ট গাঁও প্ৰধান, নম্বৰ অফ পোষ্ট 20 পোষ্ট, 20টা পোষ্ট মুকলি হৈ আছে। নেম অফ ৰেভিনিউ চাৰ্কুল, ইষ্ট যোৰহাট, ৱেষ্ট যোৰহাট, টিয়ক আৰু মৰিয়ানী ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত মুকলি হৈ আছে। সেইকাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ DC যোৰহাট ৰিক্ৰুটমেণ্ট, এজ লিমিট বিচাৰিছে 30 বছৰৰ পৰা 65 বছৰলৈকে হ'ব লাগিব। 30 বছৰতকৈ কম হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। 65 বছৰলৈকে বিচৰা হৈছে। 65 বছৰতকৈ যদি অধিক হয় তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব, আৰু 30 বছৰতকৈ যদি কম হয় তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। আৰু নেশ্যনেলিটি, এইটো পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ দ্য এৰিয়া ইন ৰেচপেক্ট অফ হুইচ হি ছিক্স এপইণ্টমেণ্ট। ইয়াৰ ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত যিসকল আছে সেইসকলেহে এপ্লাই কৰিব পাৰিব। যিসকল পাৰ্মানেণ্ট ৰেচিডেণ্ট হয়, এৰিয়াটোৰ ভিতৰত পৰে, সেই চাৰ্কুলৰ ভিতৰত পৰে, সেইসকলেহে এপ্লাই কৰিব পাৰিব। প্ৰপাৰ্টি, সম্পত্তিৰ ক্ষেত্ৰত যিজনক যোনটো লোকেশ্যনত এপইণ্টমেণ্ট দিয়া হ'ব তাত তেওঁ নিজৰ সম্পত্তি থাকিব লাগিব। চিলড্ৰেন, এইটো জানেই, দুটাতকৈ অধিক সন্তান থাকিব নালাগিব, আৰু ইয়াৰ কাৰণে লিভিং চিলড্ৰেন ফ্ৰম এ ছিংগুলাৰ মাল্টিপল পাৰ্টনাৰ, ইয়াৰ কাৰণে চেল্ফ এফিডেভিট দিব লাগিব। গভৰ্ণমেণ্ট এমপ্লয়ী হ'ব নালাগিব। পলিটিকেল পাৰ্টিত জইন কৰা ব্যক্তি হ'ব নোৱাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছ বিচৰা হৈছে, অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ ইনষ্টিটিউশ্যন বা বৰ্ডৰ পৰা পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফিজিকেলি ফিটনেছ হ'ব লাগিব, শুড বি ফিজিকেলি ফিট এণ্ড হেভ চাউণ্ড মাইণ্ড হ'ব লাগিব। ইনচলভেঞ্চি, কেণ্ডিডেট শুড not have been declared as an insolvent or defaulter in payment of gov dues. ইয়াৰ কাৰণে কোনো চৰকাৰৰ পৰা ঋণ লোৱা হ'ব নালাগিব, বা ঋণ লৈ ধাৰ নাই মৰা তেনেকুৱা হ'ব নালাগিব। ছ'চিয়েল ষ্টেটাছ, তেওঁলোকৰ সম্পত্তি থাকিব লাগিব, আৰু লগতে সন্মানীয় ব্যক্তি হ'ব লাগিব সমাজৰ। হাউ টু এপ্লাই ফৰ DC যোৰহাট ৰিক্ৰুটমেণ্ট, ইয়াৰ কাৰণে কেনেকৈ এপ্লাই কৰিব। কেণ্ডিডেটছ মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য প্ৰেছক্ৰাইবড ফৰ্ম of application within stipulated date. Candidates need to submit their fill-in application at the office of the district commissioner যোৰহাট। ইয়াত আপোনালোকে এখন ফৰ্ম পাব, ষ্টেণ্ডাৰ্ড ফৰ্ম, আপোনালোকে ফিল আপ কৰি লগত ডকুমেণ্টছখিনি, তলত দিয়া আছে ডকুমেণ্টছখিনি, এই ডকুমেণ্টছখিনি গাঁঠি পেলাই এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাট, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাটত আপোনালোকে ফৰ্মখন জমা দিব লাগিব। দ্য এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড এলং উইথ দ্য ফ্ল'য়িং ডকুমেণ্টছ, এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। পান কাৰ্ড, ভোটাৰ ID কাৰ্ড, 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ চাৰ্টিফিকেট লাগিব, অৰ্থাৎ PRC, কপিজ অফ অল এডুকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড অফ SSLC, এজ প্ৰুফ চাৰ্টিফিকেট, এনেকুৱা ধৰণৰ সকলোখিনি ডকুমেণ্টছ আপোনালোকে দিব লাগিব। গভ ডিউজ এণ্ড বাকিজাই ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট দিব লাগিব। ডকুমেণ্টছ ৰিলেটিং টু লেণ্ড প্ৰপাৰ্টি ইন হিজ হাৰ নেম, লেণ্ড প্ৰপাৰ্টিৰ কাগজ দেখুৱাব লাগিব, দিব লাগিব। দ্য এপ্লিকেণ্ট শুড ফাৰ্নিছ এণ্ড এফিডেভিট ডেট, এইটো কাৰণে আপোনালোকৰ যে দুটাতকৈ অধিক সন্তান নাই সেইটো আপোনালোকে এফিডেভিট বনাই দিব লাগিব। ইম্পৰ্টেণ্ট ডেটছ অফ যোৰহাট ৰিক্ৰুটমেণ্ট 2025, ষ্টাৰ্টিং ডেটটো হ'ল 4 জুন। 4 জুনৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট হ'ল 16 জুন। মই আপোনালোকক কৈছোঁ ভিডিঅ' আৰম্ভণিতে 16 তাৰিখ লাষ্ট ডেট আছে, অৰ্থাৎ এই মাহৰ 16 তাৰিখ লাষ্ট ডেট হয়, 16 জুন লাষ্ট ডেট। আপোনালোকে আজি যিহেতু 11 তাৰিখ হয়, আৰু 5 দিন সময় আছে। আপোনালোক যিসকল ইণ্টাৰেষ্ট আছে আপোনালোকে এইখিনি ডকুমেণ্টছ উলিয়াই ল'ব। উলিয়াই পেলাই যিহেতু আৰু 5 দিন সময় আছে, এই 5 দিনৰ ভিতৰতে আপোনালোকে যোৰহাটৰ ইয়াত যিটো এড্ৰেছ দিয়া হৈছে আপোনালোকে নিশ্চয় দেখিছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাট, তাতে আপোনালোকে ফৰ্মখন জমা দি থৈ আহিব। ইয়াৰ কাৰণে এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট সকলোখিনি, আৰু ফৰ্মৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থওঁ, আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰি ফৰ্মখন ডাউনলোড কৰি ল'ব। আৰু এটা কথা মনত ৰাখিব, যদি আপোনালোক কনফিউজ হৈ যোৰহাট কমিশ্যনাৰ অফিচ কোনটো হয় বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ কোনটো হয় যোৰহাটৰ, আপোনালোকে যদি অকণমানো কিবা কনফিউজ হয় আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, মই যিমান পাৰোঁ সহায় কৰিম। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব, এডভাৰটাইজমেণ্টটো ভালকৈ চাই ল'ব, চাই পেলাই আপোনালোকে অতি সোনকালে ফৰ্মখন জমা দি দিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে পাহৰি নাযাব, কমেণ্ট কৰিব। যদি অকণমানো অসুবিধা হয় যিমান পাৰোঁ চেষ্টা কৰিম, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।